আজি আমাৰ শেষ পৰ্যায় লাফু খেতি চলি আছে। সেয়েহে মই লাষ্ট ভিডিঅ' এটা বনাইছোঁ। বহুত দিন ভিডিঅ' বনাব টাইম পোৱা নাছিলোঁ। এইকেইটা দিন কামত বহুত বিজি আছিলোঁ। মই কেইটামান ভিডিঅ' এৰি দি এতিয়া বৰ্তমান আজি আকৌ এটা আৰু ভিডিঅ' এৰিব ওলাইছোঁ। লাফু কামত খুব ব্যস্ত থাকিব লাগে, সময় নাপাওঁ ভিডিঅ' কৰিবলৈ। কাৰণ খেৰ কটা, টেংকি বনোৱা, আলুৱা আৰু এইফালে খেৰ তিওৱা বহুত কাম থাকে, বহুতখিনি কাম থাকে। সেয়ে আজি কৰি এসপ্তাহ হৈ গ'ল এইটো টেংকি বনাই থকা। আজি লাষ্ট পৰ্যায় ৰাতি হ'ল, তথাপিও তেখেতলোকে আজি খতম কৰি যাম বুলি ক'লে। লাইটৰ পোহৰ লৈ আজি তেখেতলোকে কাম কৰি আছে। টোপোলা বনোৱা কেইজন দুয়োজনে আজি বহুত কেইটা টোপোলা বনোৱা হৈছে সিহঁতৰ। এজনে পাৰিলে 97 আৰু এজনে পাৰিলে 78। খুব ধুনীয়াকৈ বনাই সিহঁতে। আজি মোৰ যিখিনি গুটি আছিলে বনাব লগা, এই গুটিবোৰ আজি বনাই খতম হ'বহি। এয়া গুটিবোৰ কি ধৰণৰ টোপোলা চাই লওক। টেংকি এটা ফাটিছিলে বনাই থাকোঁতে, সেয়েহে বনাই থাকোঁতে খুব সাৱধান হ'ব লাগে। কোনো সময়ত ফাটি যায়, হৈ যায় দৌৰাদৌৰি, কাৰণ ঠিকা কাম বুলি সিহঁতে অলপ হ'লেও দৌৰাদৌৰি হয়। কেতিয়াবা দৌৰাদৌৰি কৰোঁতে হৈ যায় আৰু পৰখি থাকোঁতে, প্ৰায় নহয়, কমকৈ হয়। এয়া প্ৰথমত যেনেকুৱা ধৰণে টেংকিটো হ'ব লাগিছিল নৰ্মেলি এইটো ধৰণৰ, যিটো হ'ব সমানকৈ প্লেন এটা, ঠিক ব্লেক টিপটো দিয়াৰ পিছত টেংকিটো যেতিয়া ফাটি যায়, তেতিয়া বেলেগ টিপটো দিয়াৰ পিছত এনেকুৱা ধৰণৰ নহয়গৈ। সেয়েহে অলপ সাৱধান হ'ব লাগে। এয়া টেংকিবোৰ এনেধৰণৰ।